গো দেশের নাম আসাম দেশে কললি বাগান কানাই দেবী আমরা সোনার আসাম আসাম দেশে কললি বাগান বিজেপি জিন্দাবাদ भारतीय जनता पार्टी जिंदाबाद 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 हेमंत बिस्वा शर्मा जिंदाबाद 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 हेमंत बिस्वा शर्मा जिंदाबाद 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 अनमोल जिंदाबाद 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 बीजेपी जिंदाबाद 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 আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ কাৰণে এটা ঐতিহাসিক দিন বুলি আমি ভাবো কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ চাহ বাগিচাত বসবাস কৰি থকা শ্ৰমিকসকলৰ লাইনত যিখিনি মাটি আছে সেই মাটিখিনিৰ সেই মানুহখিনিক ভূমি অধিকাৰ আজি দিছে গতিকে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ সকলো ৰাইজৰ আশীৰ্বাদতে এইখিনি কাম হৈছে গতিকে আমি চাহ মৰ্চা ফালৰ পৰা আৰু সকলো ৰাইজৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই চৰকাৰখনে কেৱল ভূমি নহয় সকলো দিশতে এই চাহ জনগোষ্ঠী আদিবাসীসকলক উত্তৰণৰ কাৰণে যথেষ্ট কাম কৰিছে শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট চৰকাৰৰ অৱদান আছে ইয়াৰ পিছত চৰকাৰে স্বাস্থ্যৰ ওপৰতো যথেষ্ট কাম কৰিছে আৰু অন্যান্য দিশতো আমাৰ চৰকাৰখনে যথেষ্ট অৱদান আছে গতিকে আমি চৰকাৰক পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেনেধৰণৰ মুখ্যমন্ত্ৰী আমি ভৱিষ্যতেও বিচাৰোঁ আৰু আমি ভাল পাইছোঁ আমি শুনি খুব ভাল লাগিছে আমাৰ গোটেই চাহ জনগোষ্ঠীসকলে খুব আনন্দিত হৈছে আজি যে আমি ইমান দিনৰ পৰা এনেকুৱা এটা আমি ভূমিপট্টা বা যিকোনো ক্ষেত্ৰত আমি পোৱা নাছিলোঁ আজি যেতিয়া আমি ভূমিপট্টা পোৱাৰ কথা শুনিলোঁ তেতিয়াৰ পৰা আমি খুব আনন্দ হৈছোঁ হয় আগৰ চৰকাৰে এনেধৰণৰ একো ব্যৱস্থা লোৱা নাছিল এইখন প্ৰথম ইয়াৰ কিছুমান সুবিধা আৰ্থিক হওক সামাজিক হওক স্বাস্থ্য হওক সাংস্কৃতিক হওক সকলো ক্ষেত্ৰতে এই চৰকাৰে যিমানখিনি সুবিধা লৈছে আমি খুব আনন্দিত হৈছোঁ কথা ৰখা প্ৰতিশ্ৰুতি ৰখা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰমুখ্য কৰি সকলোকে এখন বিজেপি চৰকাৰক আমি ধন্যবাদ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ বিশেষকৈ আদিবাসী বা চাহ জনগোষ্ঠীৰ ৰাইজসকলক যি কথা দিছিলে প্ৰতিশ্ৰুতি দিছিলে ভূমি পট্টা প্ৰদান কৰিব বুলি লগতে আগন্তুক দিনত যি মজুৰি বৃদ্ধি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে বা আজি প্ৰস্তাৱ লৈছে আজি বিধানসভাত পুনৰবাৰ কৈছোঁ যে এইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বতে অসম তথা বিজেপি চৰকাৰে যি সাহসী পদক্ষেপ গ্ৰহণ কৰিলে সমূহ অসমবাসীক হৈ আৰু আজি খোৱাং বাগানত আমি উপস্থিত হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি এই ঠাইতে আমি আদিবাসী মানুহখিনিৰ মাজত এটা আনন্দ ফূৰ্তি কৰিবলৈ সুবিধা